বাপৰে ভিনদক ইমান মৰম লাগিছে, ইমান হেণ্ডচাম হয়। বাক যে কি চাই পচন্দ কৰিলে বাৰু ইমান ধুনীয়া ল'ৰাটোৱে। সঁচাকৈ ভিনদক কিন্তু হাজবেণ্ড পাই বা বহুত ভাগ্যৱান দেই। বাক যে কেনেকৈ পচন্দ কৰিলে মই ভাবিয়েই নাপাওঁ। ইমান ধুনীয়া স্কিন, ছিক্স পেকে চাবানে, স্কিনে চাবানে, চায়ে থাকিব মন যায়। দৰা সাজৰত ইমান ধুনীয়া লাগিছে। মই পাগল হৈ গৈছোঁ দেই, আজি ভিনদক চায়ে থাকিব মন গৈছে কিবা। মাজনী, ঐ মাজনী, কি হ'ল তোৰ? কিনো হ'ল পাই এইজনী ছোৱালী, তেতিয়াৰ পৰা জোতাযোৰ হাতত লৈ ৰৈ আছে। কি হ'ল তোৰ? জোতাযোৰ দে আকৌ ভিনিয়েৰক, পিন্ধি যাব লাগে নহয়, ষ্টেজৰ পৰা নামি যাব নালাগে জানো? বিয়া হৈ গ'ল, জোতাযোৰ দে আকৌ। কি ভেবা লাগি চাই আছ তই? ভণ্টি, ঐ ভণ্টি, চবে কি কৈ আছে তই শুনিছনে নাই? জোতাযোৰ দে আকৌ। হা? অঁ দিওঁ, মানে পাহৰিয়ে গৈছিলোঁ। ভিনদেউ জোতাযোৰ এনেকৈ নাপাব নহয়, মোক পইচা লাগিব। 10,000 টকা উলিয়াওক, তাৰপাছত জোতা পিন্ধি যাওক। ভিনদেউ মোক 10,000 টকা লাগিবই, কিন্তু এই যে জোতা মই লৈ আছোঁ, আপোনাক দেখাই লৈ আছোঁ, পইচা দিয়ক, জোতা লওক। বাপৰে, আজি কিন্তু বিয়া বুলি মোক চবে লুটিছাহত দেই। গেট ধৰোঁতেও অতখিনি ললা, ভৰি ধুৱাওঁতে লৈছা, এতিয়া আকৌ জোতা চুৰাইছা। কিমান উলিয়াম আৰু, মই আজি দেউলীয়া হৈ গৈছো আৰু দেই। নহ'ব, দিবই লাগিব আকৌ। আজি আমাৰ দিনেই আকৌ, পইচা লোৱাৰ দিনে আকৌ। খুলখালীয়া ঘৰতেতো পইচা ল'বই। আমি আকৌ আজি গোটেই জাক বহি আছে, চবকে ভকাই দিব লাগিব, পাৰ্টি আছে। আপুনি দিবই লাগিব, 10,000 দিয়ক, জোতা লৈ যাওক। সেইটো নিয়মেই, নিদিলে নেপায়। কিবা এটা কম কৰা আকৌ খুলখালী, ইমান বেছিকে কৈছা। বাপৰে, অলপ আগত দি উঠিছোহে দেখোন, কিবা এটা কমোৱা আকৌ। ভণ্টি, হ'ব দে আৰু, অকণমান কমাই ল আকৌ। নহ'ব বুলি কৈছোঁ, নহ'ব, মোক লাগিবই, মোক 10,000 লাগিবই ভিনদেউ। অকণো কম বেছ নহ'ব। আজি মোৰ দিন পৰিছে, মোক লাগিবই। পিছত আৰু এইটো চান্স পাওঁ নে নাপাওঁ কি ঠিক। 10,000 লাগিবই কৈছোঁ, লাগিবই। 10,000 সোনকালে দিয়ক, সোনকালে দিয়ক। জোঁৱাই, এই পৰা আৰু ৰক্ষা নাই। এই যিটো কওঁ বুলি কয় কৰেই আৰু। দি দিয়া। হ'ব বাৰু দিয়া, উপায়তো নাই। এয়া লোৱা 10,000। কিমান লুটিবা আৰু, লুটি থাকা। লোৱা, দিয়া, জোতাযোৰ দিয়া, পিন্ধো আকৌ। থেংক ইউ মোৰ হেণ্ডচাম ভিনদেউজন। এইযোৰ লওক জোতা। ব'লক এতিয়া। জোঁৱাই ব'লা, তললৈ ব'লা, চব ৰৈ আছে তাতে। ব'লক। আৰু তাৰ পাছত নিহা আৰু ৰক্তিমৰ বিয়াখন ভালে হৈ গ'ল। ৰক্তিম মানে চিনি পাইছেই চাগে, দৰাজনৰ নাম হৈছে ৰক্তিম আৰু বায়েকগৰাকীৰ নাম নিহা। দুয়োটাৰ বিয়াখন ভালে হৈ গ'ল আৰু কইনা দৰাৰ ঘৰলৈ বুলি গুচি গ'ল। কিন্তু ভৈনীয়েকৰ নাম হৈছে প্ৰিয়াই এনি টাইম ভিনিয়েকৰ কথাকেই চিন্তা কৰি থাকিবলৈ ল'লে। ভিনিয়েকলৈ মনত পেলাই থাকে, এনি টাইম ভিনিয়েককে সপোনত দেখে। মানে ভিনিয়েকক ইমানেই তাই পচন্দ কৰিছে যে ভিনিয়েকৰ কথাকে এনি টাইম ভাবি থাকে। মাকে সুধি থাকে, কি হৈছে তোৰ, কি চিন্তা কৰি বহি থাক এনেকৈ, কাম বনো নকৰ, একো নাই, কথা বতৰা নক, কি হৈছে তোৰ, এনেকৈ যে মন মাৰি বহি থকা নিচিনা কিবা চিন্তা কৰি থাক, কি হৈছে তোৰ। কিন্তু নাই, তাই একো নকয় কাকো, তাই এনি টাইম ভিনিয়েকৰ কথাকেই ভাবি থাকে। আৰু তাৰ পাছত এদিন ভিনদেউৱে বাৰু বাক কি চাই পচন্দ কৰিলে, ইমান আউটডেটেড হয় বা, ইমান একদম মানে বেহেঞ্জি টাইপত থাকে, কাপোৰ কানিও ভালকৈ নিপিন্ধে। আজিৰ যুগৰ ল'ৰা, ইমান হেণ্ডচাম ল'ৰা, ছিক্স পেক থকা ল'ৰা, বাক কি চাই পচন্দ কৰিলে মই ভাবিয়ে পোৱা নাই ইমান দিনে। আজি বিয়া হৈ যোৱা এমাহ হৈ গ'ল, মোৰচোন ভিনদেউক মানে মোৰ এনি টাইম মাইণ্ডত সোমায়ে থাকে দেখোন। আমাৰ নিচিনা ছোৱালীহে ভিনদেউৱে পচন্দ কৰিব লাগিছিলে, মোক কিয় পচন্দ নকৰিলে বাৰু? মই কিমান ষ্টাইলিছ হয়, ভিনদেউৰ লগত কি ধুনীয়াকৈ মিলিলোঁ হয়, ভিনদেউ কিমান ষ্টাইলিছ, কিন্তু বাকহে পচন্দ কৰিলে দেখোন। মোক কিয় পচন্দ নকৰিলে বাৰু? ভিনদেউক মই পাহৰিবই পৰা নাই। ইমান দিন লগ পাইছোঁ, লগ পালেই দেখোন একদম ফিদা হৈ যাওঁ, মানে চায়ে থাকিব মন যায়। দৰা সাজযোৰত যে বিয়াৰ দিনা ইমান হেণ্ডচাম লাগিছিলে, অ' মাই গড, মই যে পাহৰিব পৰা নাই। কি হ'ব, মোৰ কপালত নাই চাগে। মোক পচন্দ নকৰিলে, মই ইমান সাজি কাচি থকাৰ পিছতো, ইমান মডাৰ্ণ হৈ থকাৰ পিছতো মোক পচন্দ নকৰিলে, বেহেনজিজনীকে পচন্দ কৰিলে। কি যে হ'ব নহয়। লগৰবোৰৰ আগতো ওলাবই নোৱাৰা হৈছোঁ, সিহঁতে অকল ভিনদেউৰ কথাকেই কৈ থাকে, ইমান হেণ্ডচাম, ইমান ভাল বুলি। মোৰ যদি হাজবেণ্ড হ'ল হয় আৰু কিমান ভাল লাগিল হয় ন। চবেই ইমান ভাল পায়, চবেই ইমান ধুনীয়া দেখে, আৰু সেইজন যদি মোৰ হাজবেণ্ড হ'ল হয়, তেতিয়া মই আৰু কিমান গৌৰৱ কৰিব পাৰিলোঁ হয়। কি যে ভাগ্য মিলালে আৰু। নাই, কিবা এটা কৰিব লাগিব, এনেকৈ হ'লে নহ'ব। ভিনদেউক মই নিজৰ কৰিবই লাগিব। হাজবেণ্ড মেটেৰিয়েল হয় তেওঁ, ভিনদেউ মেটেৰিয়েল নহয়। কিবা এটাতো কৰিব লাগিব, কি কৰা যায় বাৰু? মাজনী,
মা মা কি হ'ল কি হ'ল সুধিবলৈ আহিছ হা তোৰ মানে হৈছে কি অ'ত বহি ত'ত বহি এনেকৈ যে চিন্তা কৰি থকা নিচিনা থাক এনি টাইম মাতি থাকিলে নুশুন হৈছে কি মানে হা কাম এটা কৰি সহায় কৰি দিব নোৱাৰ যে কলেজলৈও যোৱা নাই ঘৰতো একো এটা কাম কৰা নাই এনেকৈ মানে বহি অ'ত বহি ত'ত বহি কি কৰি থাক তই কিমান সময়ৰ পৰা চিঞৰি আছোঁ তই শুনা নাই হে বাহিৰে থাকোঁতে কিমান মোক সহায় কৰি দিছিলে তই দেখা নাছিলি এতিয়া তই ঘৰত থাক কিবা এটাতো মোক কৰি সহায় কৰি দিব লাগে হা তাইলৈ সেইকাৰণে বহুত মনত পৰে তাই থাকিলে মোক অকণো কামেই কৰিব নিদিয়ে আৰু তই এটা কাম নকৰ কি হৈছে মানে তোৰ মোক তাইৰ লগত কিয় ৰিজাই থাকা সদায় সদায় মা মই তাইৰ নিচিনা নহয় তুমি জানাই দেখোন মই তাইৰ নিচিনা নেকি কিবা তাইৰ লগত যে মোক ৰিজাই থাকা মই নোৱাৰোঁ কাম বন কৰিবলৈ যোৱা নিজে কৰাগৈ কি কথা ক'বলৈ আহিছ হা তোৰ বাহিৰৰ কথা ক'লে তই বেয়া পাওঁ তাই কিমান ভাল মইহে জানো তই মোক একো এটা কৰি সহায় কৰি নিদিয় ইউনিভাৰ্চিটিত পঢ়াইছোঁ টকা সোপাহে বাৰে বাৰে গৈ আছে ইটো খৰচ সিটো খৰচ তোৰ লগত খালি খৰচে খৰচ কিন্তু কামৰ একোডাল কৰি নিদিয় অকণো দুখ মৰম বুজি নাপাওঁ কিবা এটা বা অকলে কৰি আছে মাইজনীয়ে কিবা এটা কৰি সহায় কৰি দিওঁগৈ নাই এনেই বহি মোবাইল টিপি থাকিব কিনো চিন্তা কৰি থাকিব কিনো কৰি থাকিব মানে তাইহে জানে একো বুজি নাপাওঁ মাতি থাকিলে মাত নিদিয়ে এতিয়া আকৌ তাইৰ কথা কওঁতেও লাজ পাইছ হ'ব দিয়া মা মনে মনে থাকাচোন হ'ব দিয়া মা আচল কথাটো কি জানা মোৰ মানে দুখ লাগি আছে মনটো বালে বহুতকৈ মনত পৰিছে সঁচাকৈ কৈছোঁ মা বালে বৰ মনত পৰি থাকে দেখোন মই কাম এটা কৰোঁ নেকি হয় দে তই ঠিকেই কৈছ তাইলৈ মোৰো সঁচাকৈ বৰ মনত পৰি থাকে কি যে হ'ব ছোৱালী মানুহৰ জীৱন এয়াই আৰু এখন ঘৰত জন্ম হৈ এখন ঘৰলৈ যাবগৈ লাগে মোৰো বৰকৈ মনত পৰি থাকে ছোৱালীজনীলৈ ইমান দূৰত বিয়া দিলোঁ পটককৈ দেখাও নাপাওঁ বাপেকেও ইমান দুখ কৰি থাকে তইতো গমেই নাপাওঁ সেইবিলাক দেউতায়ো ৰাতি কিমান সময়লৈকে বহি আছে তাইৰ কথা কৈ কি যে হ'ব ভালে থকাটোৱে লাগে ভালে যে আছে ল'ৰাজন ভাল পাইছোঁ গিৰিয়েকটো ভাল শাহুৱেক ভাল চব ভাল যে সেইকাৰণে মনটো অকণ ভালো লাগে বাৰু তাই যে তাত সুখত আছে তই মানে সেইকাৰণে মন মাৰি বহি থাক হা অ'ত বহ মাতিলেও নুশুন সেয়াকে চিন্তা কৰি থাক বাহিৰৰ কথাকে চিন্তা কৰি থাক মানে মাজনী হাইও দেহি মই বুজাই নাছিলোঁ তোক সঁচাকৈ বাহিৰলৈ বৰকৈ মনত পৰি আছে হ'ব দে বেছিকৈ চিন্তা কৰি নাথাকিবি তাই ভালে আছে দে তাই সুখতে আছে তই ইমান চিন্তা কৰি নাথাকিবি আৰু তই কি কাম কৰাৰ কথা কৈছনো মানে মা মই ভাবিছোঁ কি জানা মা মই ভাবিছোঁ বাহঁতৰ ঘৰত কেইদিনমান থাকি আহোঁগৈ নেকি মানে বৰ মনত পৰি আছে নহয় বালৈ ইউনিভাৰ্চিটিলৈ যোৱাৰ আগতে আৰু এসপ্তাহৰ পিছতহে যাম এসপ্তাহটো বাহঁতৰ ঘৰতে থাকি আহোঁগৈ নেকি মা মনতো পৰি আছে লগো পাম কেইদিনমান থাকিম ভালো লাগিব ন মা কি তই সঁচাই কৈছনে ভাল কথাহে তেন্তে যা আকৌ যাব মন কৰিছোঁ যদি যা তাইও ভাল লাগিব মনটো ইমান দিনৰ মূৰত লগ পাব তোকো আৰু মোৰো যাব মন আছিলেও কিন্তু এতিয়া মই নাযাওঁ দে তয়ে যা অকলে তাই কিমান ফূৰ্তি পাব থাকি আকৌ যা কেইদিনমান ভাল কথা কিন্তু তই জানো অকলে যাব পাৰিবি মাজনী পাৰিম মা কিয় নোৱাৰিম পাৰিম আকৌ অকলে যাব পাৰিম মই তুমি যাব নালাগে দিয়া দেউতা অকলে থাকিব মই যাওঁ মই থাকি আহিম কেইদিনমান তুমি আকৌ গ'লে থাকিবও নোৱাৰিবা বেছি দিন মই কেইদিনমান থাকি আহিম তুমি ঘৰতে থাকা তুমি যাব নালাগে দেই মা আৰু চিনি পাম আজিকালি আৰু মোবাইলৰ যুগ লোকেশ্যন মাৰিলেই ওলাই যাব কিয় চিনি নাপাম আৰু এটা কথা মা সিহঁতক কিন্তু নক'বা বাহঁতক ভিনদেউহঁতক নক'বা কাকো ফোন কৰি আকৌ মই ছাৰপ্ৰাইজ দিম আকৌ ছাৰপ্ৰাইজ দিব বিচাৰিছোঁ আকৌ তাই তেতিয়া ভাল পাব হয়নে নহয় মা মই যাওঁ দিয়া আজিয়ে যাওঁ নে কাইলৈ যাওঁ বাৰু আজিয়ে যাওঁ নেকি ন আজি নালাগে দে মাজনী আজি এতিয়া ইমান দেৰি হৈ গ'ল এতিয়া ঘৰ পাওঁতে সন্ধিয়া হ'বগৈ পিছত অকলে ৰাস্তা চিনি নাপাবি মোৰ আকৌ চিন্তা লাগি থাকিব এতিয়া নালাগে দে আৰু এনেও কিবা এটা বনাই কৰি দিলে তাইও ভাল পাব ন এতিয়া ভাটিবেলা হ'ল কাইলৈ ৰাতিপুৱাই যাবি সোনকালে গ'লে সোনকালে পাবিগৈ এতিয়া মই কিবা কিবি কেইটামান বান্ধি কুন্ধি দিওঁ পিঠা লাড়ু কেইটামান বনাই দিওঁ সেইকেইটাও লৈ যাব পাৰিবি তেতিয়া বুজিছ তয়ো বেগ চেগবিলাক ভালকৈ পেকিং কৰি ল আজি যাব নালাগে আজি থাক কালিলৈ ৰাতিপুৱাই যাবিগৈ মই কিবা এটা বনাওঁগৈ ৰ তাই ভাল পোৱা কিবা কিবি দি পঠালে তাই ভাল পাব হয়নে নহয় হ'ব দে তই ওলাগৈ যা কালিলৈ ৰাতিপুৱা যাবি বাৰু এতিয়া বেগ চেগ পেকিং কৰগৈ যা বাৰু হ'ব দিয়া তুমি ঠিকেই কৈছা মই এতিয়া পাৰ্লাৰৰ পৰাই আহোঁগৈ এবাৰ তেন্তে অকণমান ভাল কৰি আহোঁ মুখখন ন ফুৰিব যাম যেতিয়া তাত আকৌ ইমান মানুহ দুনুহ লগ পাম মই পাৰ্লাৰৰ পৰা আহোঁগৈ দিয়া তুমি কি পিঠা লাড়ু বনোৱাগৈ বালৈ যোৱা মই আহোঁগৈ পটককৈ তাৰপাছত আহি বেগ চেগ পেকিং কৰিম ৰাতিপুৱালৈকে যাম দিয়া সোনকালে যাম কিন্তু দেই মা
হ'ব দে যা যা হ'ব দে মাজনী ওলাই হৈ গ'ল তোৰ চব বস্তু ভৰাই ল'লি নে নাই মই দিয়াখিনি ল'লি নে নাই পিঠাকেইটা ক'ত লৈছ কাপোৰৰ মাজত লৈছ নেকি ভাঙিব আকৌ ভালকৈ লৈছ নে নাই গোটেইখিনি গোটেইখিনি টোপোলাখিনি ভৰাই ল'লি নে মা হ'ব আৰু দিয়া ইমান তুমি একেবাৰে ক'ব নোৱাৰা হৈ গৈছানে মই চব ভৰাই লৈছোঁ দিয়া যি দিছা চব ভৰাই লৈছোঁ আৰু মই ভালকৈ লৈছোঁ নহয় কিয়নো ভাঙিম বাৰু মই ভাঙি পেলাই নিম নেকি তুমি যেনেকৈ দিছা তেনেকৈয়ে যাব চাবাচোন ইমানকৈ চিন্তা কৰিব নালাগে নহয় মই সৰু ছোৱালী নহয় ইমান একে মৰম বালে বা একেবাৰে ক'ব নোৱাৰা হৈ গৈছে হ'ব দিয়া মই যাওঁ এতিয়া চব ভৰাই ল'লোঁ দেউতাক ক'বা আহিলে মই যাওঁ দেৰি নকৰোঁ সোনকালে গ'লে সোনকালে পামগৈ ন গৈ পেলাই বাৰু ফোন কৰিম দিয়া হ'ব দে বাৰু যা একে তোক কথা ক'বই নোৱাৰি গোটেইজনী জকিপকি আহে কি যে হ'ব ধৈৰ্য ধৰিবি অলপ এতিয়া ডাঙৰ হ'ল এতিয়া সৰু হৈ থকা নাই নহয় ইমানকৈ কথা ক'লে জগৰ লাগে পিঠাকেইটা ভাগে বুলিহে ইমান কষ্টকৈ বনাই দিছোঁ হ'ব দে যা আৰু ভালকৈ ৰাস্তা চাই চিতি যাবি বেলেগত নোসোমাবিগৈ আকৌ ফোন কৰিবি মই বাৰহঁতকো ক'ব দিয়া নাই কোৱা বাৰু ভালকৈ যাবি হ'ব দিয়া মা ড'ণ্ট ৱৰি মই গৈ ওলামগৈ তুমি কোনো চিন্তাই নকৰিবা লোকেশ্যন মাৰি দিম আৰু পাই যামগৈ মই এতিয়া যাওঁ দেই বাই ইয়াতে যদি ইমান সময় কথা পাতি থাকোঁ মই কেতিয়া পামগৈ গাড়ীৰ কাৰণে আকৌ ৰ'ব লাগিব যাওঁ মই হ'ব দে যা ভালকৈ যাবি ঠিক আছে দিয়া যাওঁ ভণ্টি তই এনেকৈ অকস্মাত ওলালেহি যে এবাৰো খবৰো নিদিলি বেগে চেগে আৰু কোন আহিছে মাহঁতো আহিছেনে আকৌ আহিবলৈ নাপায় নেকি বা মাহঁত কোনো অহা নাই মই অকলে আহিছোঁ কিয় অহাৰ কাৰণে বেয়া পাইছা নেকি হেই কিনো কথা কওঁ কিয় বেয়া পাম বাৰু বেয়া পোৱা নাই কিন্তু খবৰ এটাও দিয়া নাই আৰু অকলেতো আহিলি যে অকলে চিনি পালোঁ কাৰণেতো আহি ঘৰ ওলালোহি ন আজিকালি আৰু মোবাইলৰ যুগ চিনি পাওঁতেনো কি ডাঙৰ কথা ভিনদেউ ক'ত ভিনদেউক দেখা নাইচোন ভিনদেউ ঘৰত নাই নেকি ভিনদেউ ক'তনো হাইজনী আহিলা ভাল লাগিছে সঁচাকৈ ভিনীয়েকে ভিতৰতে আছে যোৱা ভিনীয়েকহে লাগে মানে হা আহিয়া খালি ভিনদেউ কৰি আছা যে ভিনদেউ ভিতৰতে আছে বাৰু বাকী মা দেউতাহঁতৰ ভাল সঁচাকৈ ভাল লাগিছে দিয়া এনেকৈ যে আহিলা মাহঁতকো লৈ অহা হয় আৰু ভাল লাগিল হয় ন নহয় মানে মাহঁত আহিম বুলি ভাবিছিলে কিন্তু আকৌ মই যে আকৌ কেইদিনমান থকাকৈ আহিছোঁ এতিয়া মা দেউতাহঁত আকৌ তেনেকৈ ঘৰে ইমান দিন থাকিব নোৱাৰিব নহয় মই মানে ইউনিভাৰ্চিটিলৈ আৰু এসপ্তাহ পিছত যাম এইকেইদিন ছুটি আছে এসপ্তাহ বোলো আৰু বা ওচৰতে থাকি আহোঁগৈ মনতো পৰি আছিলে সেইকাৰণে মই গুচি আহিলোঁ মাহঁতক আনিলে থাকিব নোৱাৰিম নহয় তেনেকৈ সেইকাৰণে মানে অনা নাই মা পিছত আহিব দিয়ক মা দেউতাহঁত পিছত আহিব মই ভিনদেউ ওচৰৰ পৰা আহোঁগৈ নেকি ভিনদেউ ছাৰপ্ৰাইজটো দি থৈ আহোঁগৈ আকৌ ভিনদেউ কি কৰি আছে ন ৰুমত আছেনে বেলেগত আছে ভিনদেউ ৰুমতে আছে যা ভিতৰতে আছে শুই আছে নেকি নে কিবা কৰিহে আছে জানো যা তই ভিতৰলৈ গ'লে পাবি যা বেগ চেগ মই লৈ গৈ আছোঁ ব'ল ভিতৰলৈ ব'ল যা মাতি থৈ আকৌ ভিনদেউক হ'ব বা মই ভিনদেউক মাতি থৈ আহোঁগৈ তই বেগকেইটা লৈ আহিবি মই যাওঁ ভিনদেউ ভিনদেউ দেখিছে মা এই পাগলীজনী কাৰবাৰ দেখিছে তাই আগৰ পৰাই এনেকুৱা অকলে ঘূৰি ফুৰিব য'ত যাওঁ যি কৰোঁ বুলি কয় মানে কৰিবই আৰু মাহঁতেও তাইক ৰখাব নোৱাৰে এয়া চাগে মাহঁতক আহিম বুলি মাহঁতে চাগে কওঁতেও চাগে নালাগে বুলি কৈ থৈ আহিছে অকলে জানে মই জানো নহয় তাইৰ কথা মোৰ লগত কাজিয়াও কৰিব মোক মৰমো কৰে বহুত ভালো পায় মোলৈ মনত পৰি আছে বোলে সেয়া সেইকাৰণে আহি ওলালহি কি যে হ'ব ছোৱালীজনী এতিয়াও সৰু ছোৱালীৰ দৰেই হৈ আছে মানে তাই গাত কথা লগাই নাই মা আপুনি বেয়া চা নাপাব আকৌ তাই এনেকৈ আহি ওলালহি হেই কি কথাবোৰ কৈছা বোৱাৰী কিয় বেয়া পাম আকৌ তোমাৰ ভণ্টি আহিছে মই সেইটো আকৌ বেয়া পাম নে বাৰু ভালে লাগিছে তেনেকৈ অহা যোৱা কৰি থাকিব লাগে বিয়নীহঁত অহা হয় আৰু ভাল লাগিল হয় যোৱা ভণ্টিক কিবা কিবি বনাই খুৱাগৈ আকৌ তাই আকৌ ৰুমত গৈছে তুমিও যোৱা আকৌ বেগ চেগ লৈ যোৱা মই বেয়া পোৱা নাই যোৱা কিয় বেয়া পাম তেনেকৈ যে কিয় ভাবা আৰু দেই বোৱাৰী মই বেয়া পোৱা নাই যোৱা হ'ব দিয়ক মা মই চাহ বনাওঁগৈ ৰ'ব মোৰ বোৱাৰীজনী ইমান সহজ সৰল তাই ভৈনীয়েকজনী কিন্তু মোৰ ইমান ঠিক নালাগিলে কিয় জানো মোৰ মনত কিবা সন্দেহ হৈছে তাই ইমান ঠিক নহয় তাইক অকণ চকু দিব লাগিব বাইক চাই ভৈনীয়েক নহয় তাই অলপ দিগদাৰী আছে কথা বতৰা ৰং মানে কথা বতৰা মোচনে বেলেগ কাপোৰ কানিটো বেলেগেই কথা বতৰা পতা মোচনে বেলেগ বায়েকে একো বুজিয়ে পোৱা নাই খালি ভিনীয়েকক লাগে এইবিলাক ভাবিবও নাপায় পাপ লাগিব কিন্তু কিবা মোৰ কিবা ভাল লগা নাই ছোৱালীজনীক ভৈনীয়েক যেতিয়া আৰু তাইকতো ক'বও নোৱাৰোঁ একো তাইক ক'লে আকৌ তাই বেয়াহে পাব তাইক নকওঁ বাৰু কিন্তু বাবাক এবাৰ কথাটো ক'ব লাগিব ভিনদেউ
আপুনি ইয়াত বহি আছে? মই বিচাৰি ফুৰিছোঁ তেতিয়াৰ পৰা। ক'ত যায়নো? অফিচত যায় নেকি? অ' ভিনদেউ, ময়ো যাম দেই আজি আপোনাৰ অফিচত এবাৰ। মোকো লৈ যাবনে? প্ৰিয়া, মই অফিচতহে যাওঁ, ফুৰিব নাযাওঁ নহয়। তুমি তাত গৈ কি কৰিবা? নালাগে যাবলৈ, মই টিফিনটোৰ কাৰণে ৰৈ আছোঁ। বায়ে টিফিনটো পেকিং কৰি আছে যে সেইকাৰণেহে বহি আছোঁ, মোৰ দেৰিয়ে হৈ আছে। তুমি অফিচত গৈ বৰহে হ'বা, নালাগে যাবলৈ মোৰ লগত। ভিনদেউ, এনেকৈ নক'বচোন, মোৰ দুখ লাগি যায়। আপুনি মোক ইমান বেয়া পায়নে বাৰু? চাওকচোন, মই ওলাই কৰি ৰেডি হৈ আহিছোঁ, মোকো লৈ যাওক না। মোক বেয়া পায় ন আপুনি? মোৰ কিন্তু আপোনাৰ লগত থাকিবলৈ বৰ ভাল লাগে। মোকো লৈ যাওকচোন এবাৰ, মই বৰ নহওঁ নহয়। আহা প্ৰিয়া, তুমি বুজি পোৱা নাই কথাটো। তাত গৈ তুমি কি কৰিবা? মই কামত ব্যস্ত হৈ থাকিম, নালাগে যাবলৈ। বাৰ লগতে অলপ ঘৰতে থাকা। হ'ব দিয়ক, নালাগে, যাওক একেবাৰে। মই অহা দিনাখনৰ পৰা আপোনাক সদায় লগ ধৰি থাকোঁ। ক'ৰবাত যাওঁ, ফুৰিবলৈ যাওঁ, অফিচলৈ যাওঁ, ক'তো লগত লৈ নাযায়, একেবাৰে বেছি কৰে। মোক ইমান বেয়া পায় আপুনি। হ'ব দিয়ক, যামগৈ আৰু, নাথাকোঁ নহ'লে ইয়াত। ইমান আৰু এনেকৈ ভিতৰত সোমাই থাকিব পাৰি নেকি? বাইক ভিনীয়েকৰ ঘৰলৈ আহি যদি অকণ ফুৰিব কৰিব নাপাওঁ, ভাল লাগে নেকি কিবা? হ'ব দিয়া, অফিচলৈ যাব নালাগে, ফুৰাবলৈকে লৈ যাম। আজি ইভিনিং ৰেডি হৈ থাকিবা। বাকো বহুত দিন ক'লেও নিয়াও নাই। সেই বিয়াৰ পাছত এদিনে আমি ফুৰিব গ'লোঁ, ফুৰিবলৈ তেনেকৈ যোৱাই নাই। বাকো নিবই লাগে সঁচাকৈ। বাকো ওলাই থাকিব দিবা, তুমি ওলাই থাকিবা, ঠিক আছে? ইভিনিং আহি ফুৰিবলৈ যাম আমি দিয়া। চিনেমা এখন চাই আহিমগৈ, হ'ব? হ'ব, কিন্তু বাকো নিব লাগেনে একেবাৰে? বায়ে এইবোৰ ভাল নাপায় ভিনদেউ, একেবাৰে ভাল নাপায়। বা কেনেকুৱা বেহেঞ্জি টাইপত থাকে দেখা নাই? এইবোৰ ফুৰা চকা চিনেমা চোৱা এইবোৰ একেবাৰে বেয়া পায়। সেইবোৰ মইহে ভাল পাওঁ। আমি দুটা গ'লেই হ'ব দিয়ক, বা যাব নালাগে। বায়ে এইবোৰ এনেও ভাল নাপায়। সেইটো হয় বাৰু, বায়ে সেইবোৰ ভাল নাপায় জানো। তথাপিতো ভিতৰতেনো কিমান সোমাই থাকিব? অকণমান উলিয়াই লৈ গ'লে মনবোৰ ভাল লাগিব। একো নহয়, বাক কৈ থ'বা, দুইজনী ওলাই থাকিবা। মই বাৰু বাক ফোন কৰি ক'ম। গ'লে অকণ ভাল লাগিব। আগতে অভ্যাস নাই আৰু এতিয়া অভ্যাস কৰিবই লাগিব ন। মাজে মাজেতো ফুৰিব যাবই লাগে। তুমি ঠিকেই কৈছা, কিমান আৰু কাম কৰি থাকিম? অকণ ঘূৰিলে ফুৰিলেহে মনবোৰ ভাল লাগে। আজি ভাল চাই চিনেমা এখন চাই আহিম। আৰু বাক নিনিয়াকৈ নাযাওঁ দেই। বা অকলে থাকিবনে ঘৰত বাৰু? মাও কিবা মিটিঙত গৈছে। বাকো লৈ যাম আকৌ, একো নহয় দিয়া, তিনিওটা যাম। হ'ব দিয়ক আৰু, উপায়তো নাই। ওলাই থাকিম বাৰু, সোনকালে আহিব আকৌ। হেৰি শুনিছেনে? টিফিন ৰেডি হ'ল, লকহি। গৈছোঁ। মই যাওঁ দিয়া, বাই টিফিন পেকিং কৰি দিলে। মই অফিচ যাওঁ দেই, দেৰি হ'ল। বাকো মই কৈ থৈ যাম বাৰু, ওলাই থাকিবা ইভিনিং টাইমত দেই। হ'ব দিয়ক। মা, মিটিঙৰ পৰা আহি পালা তুমি? পালোহি বাবা। ক'ত যাওঁনো? বোৱাৰীয়ে ফোন কৰি কৈছিলে মোক ওলাই যাওঁ বোলে এবাৰ। হয়, গোটেইকেইটা যাওঁ নেকি? প্ৰিয়া ক'ত থাকিব? মা, মানে নিহাক বহুত দিন উলিয়াই এবাৰো নিয়াই নাই ন। বিয়াৰ পাছতহে যি এবাৰে ওলাই গ'লোঁ, আৰু তেনেকৈ ওলাই যোৱা হোৱাই নাই। তাকে ভাবিছোঁ আজি এবাৰ ওলাই যাওঁ। প্ৰিয়ায়ো বাৰে বাৰে কৈ আছিলে তাই অলপ ফুৰাব লাগে বোলে, তাইক উলিয়াই নিব লাগে, জেগাবোৰ দেখাব লাগে। সেইকাৰণে ভাবিছোঁ এবাৰ আজি তিনিওটা ওলাই যাওঁ, চিনেমা এখনো চাই আহিম ভাল চাই। অকণমান আহোঁতে চাগে দেৰি হ'ব। তুমি ভয় কৰিবা নেকি আকৌ? তুমিও যোৱা নেকি মা? মই নাযাওঁ দে, এইটো বয়সত আৰু কি চিনেমা চাম? মই নাযাওঁ দে। একো নহয়, যা, পাৰিম। আৰু প্ৰিয়াক লৈ গ'লে ভাল হ'ব জানো? দুইটাই অকলে ঘূৰিব লাগে, এতিয়া এইটো বয়সত ফুৰিব লাগে। তাইক লৈ যোৱাটো ভাল কথা হ'ব নেকি? মানে ভাল কথা হ'ব জানো? তই অলপ মানে আলোচনা কৰি চাই ল দেই নিহাৰ লগত, তাই বা কি কয়। তাই যদি নিব নিবিচাৰে, প্ৰিয়াক থৈ যাবি, প্ৰিয়া মোৰ লগতে থাকিব, দুইটাই ফুৰি আহিবিগৈ, তাইক লৈ যাব নালাগে। মা, প্ৰিয়াহে উৎপাত লগাই আছে দেখোন। ফুৰিবলৈ যাওঁ তাইহে কৈ আছে। আৰু তাইক এৰি থৈ যাব পাৰিমনে বাৰু? তাই থাকিব জানো? তাই হুলস্থুল কৰি আছে আকৌ। নিহাইতো এবাৰো কোৱা নাই ফুৰিবলৈ যোৱাৰ কথা। মইহে নিহাক কৈছোঁ ফুৰিবলৈ যাওঁ ব'লা বুলি। প্ৰিয়াহে উৎপাত লগাই আছে, ক'লেও নিনিয়ে। অফিচলৈ সদায় কয়, অফিচলৈ মোক লৈ যাওকচোন। সেইকাৰণে বোলো মানে এবাৰ ফুৰাই আহোঁগৈ, যাবগৈ যেতিয়া, বেছি দিন নাথাকে নহয়। সেইকাৰণেহে তাই হ'বলৈ নোযোৱাকৈ থাকিব। হ'ব দে বাৰু বাবা, যা ভালকৈ যাবি। খালি অলপমান যা, বেছি দেৰি নকৰিবি, ৰাতি হোৱাৰ আগতে গুচি আহিবি। হ'ব দিয়া মা। হেৰি, চিনেমা হলটো ইমান ডাঙৰ, চাওকচোন, ইমান মানুহো দেখোন বহুত হয়। বা ইমান ভাল লাগিছে দেখিবলৈ, ৰাস্তা কোনফালে ধৰিবই নোৱাৰি দেখোন। পইচাও চাগে বহুত লৈছে হয়নে? টিকেটৰ দামো চাগে বহুত। ইমান ডাঙৰ হল আৰু পইচাওতো বহুতকৈ ল'ব। কিয়নো এইবোৰ কৰিব লাগিছিলে কওকচোন? চিনেমাটো ঘৰতো চাব পাৰিলোঁ হয়, টিভিটো লগাই। আৰু এইখিনি পইচাই যদি ভালকৈ কিবা কিবি কিনি লৈ গ'লোঁ হয়, মাহঁতি একেলগে ঘৰতে বহি চবে খাব পাৰিলোঁ হয়। এতিয়া মাও অকলে আছে, আপুনিও একেবাৰে এইবোৰ চিনেমা চাবলৈহে আহিব পাৰে। ইমান টকা খৰচ কৰি, ইমান বিল, ইমান ডাঙৰ চিনেমা হলটো। মইতো অকলে হ'লে ওলাবই নোৱাৰিম চাগে কোনফালে যায়।
হ'ব দিয়া আৰু একো নাই, এইকেইটা পইচা গ'লেনো কি হ'ব, পইচা যাব আৰু আহিব। মানুহৰ এনজয় বোলা বস্তু এটা আছে নহয় লাইফত। কিমান আৰু কাম বন কৰি থাকিবা, ঘৰতে সোমাই থাকিবা, অলপ ওলাই কৰি আহিলেও মনবোৰ ভাল লাগে আকৌ। পইচাকেইটা গৈছে আকৌ আহিব ঘূৰাই। একো নহয় দিয়া, সদায় নাহোঁ নহয়। আৰু মালে যাওঁতে কিবা লৈ যাম দিয়া, চিন্তা কৰিব নালাগে। ব'লা এতিয়া, সময় হৈছে নহয়, চব মানুহবোৰো লাইন লৈ সোমাই আছে। আমিও সোমাওঁগৈ আকৌ, লাইন ল'ব লাগিব, ইমান মানুহ দেখিছাই নহয়। ব'লা সোনকালে ব'লা। প্ৰিয়া আহা আকৌ। ব'লক বা ৰবিচোন, ভিনদেউ ৰ'বচোন অকণমান। কি হ'ল আকৌ ভণ্টি? মানে বা মোৰ পাৰ্চটো এই বাহিৰতে ৰৈ গ'ল নেকি? পাৰ্চটো হেৰাই থাকিলে দেখোন, তাতে এৰি থৈ আহিলোঁ নেকি? মই অকণ বাহিৰৰ পৰা আহোঁ, পাৰ্চটো চাই আহোঁগৈ। তাত কিবা কিবি আছিলেও নহয়, তাতে এৰি থৈ আহিলোঁ চাগে বহি থাকোঁতে। তাৰ পৰা আহোঁ অলপ ৰচোন। কি? তয়ো বৰ অসাৱধান দেই ভণ্টি, যা সোনকালে যা আকৌ। পাৰ্চটো ইমান মানুহ আহি আছে, কোনোবাই লৈয়ে গ'ল চাগে। যা সোনকালে যা, কি যে হ'ব নহয়। যাওঁ। মানে ভিনদেউ, আপুনিও মোৰ লগত ব'লকচোন অকণমান। কোনোবাই লৈ গ'লে আকৌ আপুনি কৈ মেলি লৈ আহিব পাৰিব। মই অকলে লাজ লাগে নহয়, বেয়া লাগে। ব'লকচোন মোৰ লগত অকণ বাহিৰৰ পৰা আহোঁ, পাৰ্চটো হেৰালে ডাঙৰ কথা হ'ব। ব'লকচোন ভিনদেউ। ব'ল ময়ো যাওঁ, ব'ল। বা তই নালাগে, ইয়াত তই লাইন লৈ ৰৈ থাকচোন, নহ'বা লাইন যদি আকৌ দীঘল হৈ যায়, পিছত চিনেমা চাবই নাপাম, সোমাবলৈ নাপাম দেখোন। তই লাইনটো ৰখাই থাক আকৌ, আমি ভিনদেউ মই চাই আহোঁগৈ। আৰু এনেও মতা মানুহ এটা লগত গ'লেহে মই কাৰোবাৰ পৰা আনিবও পাৰিম, কোনোবাই নহ'বা নিদো বুলি ক'লে মইনো কি কৰিব পাৰিম, আৰু তইনো কি কৰিব পাৰিবি? তইতো একো কৰিব নোৱাৰ। তই লাইনতে ৰৈ থাক, লাইনটো দেখিছ নহয়, মাইকী মানুহৰ লাইনতে ৰৈ থাক, ভিনদেউ মই পাৰ্চটো লৈ আহোঁগৈ। ভিনদেউ আহকচোন। হ'ব দে তেন্তে, যা। যাওক আকৌ, সোনকালে লৈ আহক। মই তেন্তে লাইনতে থিয় হৈ থাকোঁগৈ। বাৰু ব'লা, কোনখিনিনো থলা একেবাৰে তুমি পাৰ্চটো? এই আমি যে বহি আছিলোঁ, সেইখিনিতে থলোঁ চাগে। ব'লকচোন অকণ। বাৰু ব'লাচোন ব'লা। ব'লক। ক'তা প্ৰিয়া? এইখিনি নাইয়েচোন ক'তো, ক'ত এৰিলানো তুমি? মানে ইয়াত নাই নেকি, বাহিৰতে পেলালোঁ নেকি। বাহিৰত যাওঁ ব'লকচোন, বাহিৰলৈ ওলাই যাওঁ। ব'লক না বাহিৰলৈ। ব'লা। ক'তা প্ৰিয়া? আহিচোন বাহিৰে পালোহি, ক'তোৱে বিচাৰি পোৱা নাই। কোনোবাই চাগে লৈ গ'ল, বুজিলা। ব'লা যাওঁগৈ ব'লা। চব মানুহ সোমালে, বা চাগে ৰৈ আছে। ব'লা যাওঁগৈ, চিনেমাকে চাওঁগৈ। হেৰাল আৰু ক'ত পাবা এতিয়া, কোনোবাই লৈ গ'ল চাগে। আৰে ইয়াৰ কি কৰিছা? আৰে প্ৰিয়া, মোক ধৰিছা কিয় এনেকৈ? কি কৰিছা তুমি? ব'লা, কি হ'ল মানে তোমাৰ? মিষ্টাৰ ৰক্তিম বৰুৱা, এতিয়াও বুজা নাইনে? তুমি? মই তোমাৰ ইমান কাষলৈ আহিছোঁ, তথাপিও তুমি বুজা নাই মই কি কৰিব বিচাৰিছোঁ, মই কিয় আহিছোঁ। কি কৰিছা তুমি এইবোৰ? মানে মই বুজা নাই প্ৰিয়া। আঁতৰি যোৱা, মানুহে দেখিলে কি বুলি ক'ব? আঁতৰোৱা, কিয় এনেকৈ সাৱটি ধৰিছা? আঁতৰোৱা প্ৰিয়া, ভাল নেদেখি নহয়, বা আহি দেখিবহি। আঁতৰোৱা। মিষ্টাৰ ৰক্তিম বৰুৱা, এক্টিং কৰিছা কিয়? ময়ো জানো তুমি যে ভাল পাইছা, আৰু তুমি সঁচাকৈ কোৱাচোন, অন্তৰৰ পৰা কোৱা, মোক তুমি ভাল নোপোৱা? মই এনেকৈ কাষলৈ অহাটো তুমি বিচৰা নাই? তুমি মোক সঁচাকৈ পচন্দ নকৰা? সঁচাকৈ ক'বা কিন্তু। ময়ো জানো মিষ্টাৰ ৰক্তিম বৰুৱা, সকলো একেই। মোৰ যেনেকৈ তোমাৰ প্ৰতি এটা কি ক'ম, এট্ৰেকশ্যন আছে ন, তোমাৰো আছে মোৰ প্ৰতি, মই ভালকৈ জানো। কিন্তু তুমি নেদেখুওৱা, আৰু মই দেখুৱাইছোঁ। মই তোমাক বহুত ভাল পাওঁ। কিন্তু প্ৰিয়া, সেইবোৰ ভাল কথা নহয়। তুমি এইবোৰ নকৰিবা প্লিজ। কি ভাল কথা নহয় ক'বলৈ আহিছা? মই তোমাক ভাল পাওঁ, আৰু তোমাৰ কাৰণেই মই ইয়ালৈ আহিছোঁ। সেইটো তুমি কি এতিয়াও বুজি পোৱা নাই? তুমি এনেকৈ ক'লে মই কিন্তু ক'ৰবাত মৰি যামগৈ, কৈ দিছোঁ। মোক এনেকৈ ইগন'ৰ নকৰিবা, মই তোমাক বহুত ভাল পাওঁ, আৰু তুমিও মোক ভাল পোৱা, মই ভালকৈয়ে জানো। তেনেকুৱা কথা নক'বা প্ৰিয়া, ময়ো তোমাক ভাল পাওঁ, সঁচাকৈ। ময়ো তোমাৰ দৰে ছোৱালী এজনীহে বিচাৰিছিলোঁ, মডাৰ্ণ, ষ্টাইলিছ। কিন্তু ঘৰৰ মানুহে তোমাৰ বাক পচন্দ কৰিলে, সেইকাৰণে মই একো মাত নামাতিলোঁ। বাৰো মনটো দুখ লগাবলৈ মোৰ মন নাছিলে, সেইকাৰণে বিয়াত বহিলোঁ। কিন্তু পচন্দ মোৰ তোমাকেই হৈছিলে। মোৰো তোমাক ভাল লাগে, বহুত ভাল লাগে। তোমাৰ দৰে ছোৱালী এজনীহে মই ডিজাৰ্ভ কৰোঁ, কাৰণ আজিৰ যুগত তোমাৰ দৰে ছোৱালীবোৰহে বেছি সকলোৰে লগত চিনাকি কৰাই দিবলৈ মানে ভাল লাগে। কিন্তু তোমাৰ বাক মোৰ চিনাকি কৰাই দিবলৈ ভাল নালাগে, মানুহৰ আগত পাৰ্টি চাৰ্টি নিবলৈও ভাল নালাগে। কিন্তু তুমি তেনেকুৱা নহয়, তুমি বহুত মডাৰ্ণ হয়, বহুত ভাল লাগে, তোমাক সঁচাকৈ ভাল লাগে। কিন্তু মই এইবোৰ ক'ব পৰা নাছিলোঁ, কাৰণ আমাৰ বিয়া হৈ গৈছে, এতিয়া আৰু এইবোৰ কৈতো লাভ নাই।
কি হ'ল এতিয়া তাতে কি হ'ল বিয়া হ'ল আৰু হাজিৰ যুগত কি দুজনী বিয়া কৰাটো বহুত সৰু কথা চবেইচোন পাতেই একো নহয় আমি আজিয়ে বিয়া পাতি লওঁ ব'লা মই তোমাৰ পত্নী হ'ব বিচাৰোঁ ব'লা না প্লিজ প্লিজ মোক ইগন'ৰ নকৰিবা না নকৰিবা প্লিজ একো নহয় একো ডাঙৰ কথা নহয় এইটো ব'লা কিন্তু একো কিন্তু নাই ব'লা আমি আজিয়ে মন্দিৰত বিয়া পাতি লওঁ ব'লা ব'লা প্ৰিয়া ব'লা মই তোমাক বহুত ভাল পাওঁ তোমাৰ দৰে ছোৱালীজনী পাবলৈ ভাগ্য লাগিব তোমাক সঁচাকৈ মোৰ বহুত ভাল লাগে ব'লা আমি আজিয়ে বিয়া পাতিম ব'লা ব'লা আকৌ সোনকালে ব'লা ব'লা মই লগৰ এটাক ফোন কৰোঁ ৰ'বা সকলোবোৰ এৰেঞ্জমেণ্ট কৰিবলৈ কাৰণে ব'লা কৰা ফোন কৰা কি হ'ল বাৰু ইমান দেৰি আহি নাপালেহি যে মই বাৰু কেনেকৈ গম পাম এতিয়া পাৰ্চটো পোৱা নাই নেকি ক'ত গ'ল এওঁলোক কি হ'ব এতিয়া মই কাৰ পৰা জানিম বাৰু মোৰ মোবাইলটো ঘৰত থৈ আহিলোঁ নহয় ফোনটো কৰিবলৈ কাৰণে ভাবিছিলোঁ তেওঁলোক লগতে থাকিবই যেতিয়া মোবাইলটোনো কি কৰিম মই সেইকাৰণে মোবাইলটোও নানিলোঁ এতিয়া মই কেনেকৈ ফোন কৰিম বাৰু তেওঁলোকক ইমান দেৰি হ'ল কিবা বিপদে হৈছে নে কি নে কেনেকৈ গম পাম ক'ত গ'লগৈ বাৰু কোনোবাই চাগে পাৰ্চটো লৈ গ'ল তেওঁলোকে চাগে ধৰা পৰিলে তেওঁলোকে চাগে পিছে পিছে গৈ এতিয়া ইমান দেৰি হৈছে কি যে হ'ব মই কি কৰোঁ এতিয়া বাৰু তেওঁলোকে মোক ইয়াতে এনেকৈ কিয় থৈ গ'ল মই এতিয়া ক'ত যাম কি কৰিম এতিয়া চব মানুহবোৰো ইয়াৰ পৰা গৈ নাইকিয়া হ'ল মই অকলেই ৰৈ গ'লোঁ এতিয়া কি কৰিম এতিয়া বাৰু তেওঁলোক ক'ত গ'ল হে ভগৱান তেওঁলোকক ৰক্ষা কৰিবা একো বিপদত নেপেলাবা প্ৰভু কি কৰিম এতিয়া মই একো ভাবিয়ে পোৱা নাই অ' বাইদেউ আপুনি ইয়াত এনেকৈ ৰৈয়ে থাকিলে যে তেতিয়াৰ পৰা চিনেমা চাবলৈও নোসোমালে লাইন লৈ ৰৈ থকা দেখিছিলোঁ আকৌ নোসোমালেও এতিয়া মানুহ চব গৈ শেষেই হ'ল হলটো বন্ধ কৰিবলৈ হ'ল বাইদেউ আপুনিও ঘৰলৈ যাওক এতিয়া ৰাতি হ'ব এতিয়া নহয় ইয়াত ৰৈ থাকিলে আপুনি কি কৰিব ৰৈ থাকি পেলাই আমি বন্ধ কৰোঁ এইবোৰ সকলোবোৰ যাওক ঘৰলৈ কি হলটো বন্ধ কৰিবলৈ হ'ল নেকি ৰাতিয়ে হ'ল নেকি ভিতৰত আছোঁ যে ধৰিবই পৰা নাইকিয়া বাহিৰত আন্ধাৰে হ'ল নেকি বাৰু দাদা মানে বাহিৰলৈ ওলাই যোৱা ৰাস্তা কোনফালে মোক অলপ দেখাই দিয়কচোন আকৌ বাহিৰত আন্ধাৰেই হ'ব হ'ল আপুনি বাহিৰৰ ৰাস্তাটো চিনি পোৱা নাই মানে হ'ব আৰু প্ৰথম আহিছে চাগে ন এইটো হলটোও ডাঙৰ ব'লক মই আপোনাক বাহিৰলৈ ওলাই যোৱা ৰাস্তাটো দেখাই দিম ব'লক সেইফালে যায় আৰু এনেকৈয়ে নিহাই বেচেৰীজনী তেনেকৈ লাইনত থিয় হৈ ৰৈ থাকি চিনেমাও চোৱা নহ'ল আৰু তেনেকৈ অকলে তাতে ৰৈ থাকিলে দিনৰ দিনটো তাৰপাছতে তাই কি কৰিব একো ভাবি নাপালে আৰু হলটোও বন্ধ কৰিবলৈ হ'ল সেইকাৰণে সকলোকে সুধি তাই হলৰ পৰা বাহিৰলৈ ওলাই গ'ল কাৰণ তাই সেইবোৰ সকলোবোৰ নতুন আছিল তাইৰ কাৰণে একো চিনাকি নাছিলে সেইকাৰণে সকলোকে সুধিলে আৰু সকলোৱে সহায়ো কৰিছে বাৰু চিনেমা হলৰ পৰা ওলাই গৈ তাই চেণ্টিকেটলৈ বুলি গ'ল ঘৰলৈ যামগৈ বুলি গাড়ীত উঠিবলৈ যদিও চিনি পোৱা নাছিলে সকলোকে সুধি কৰি হ'লেও তাই ঘৰৰ এড্ৰেছ পাতি জানিছিলে সেইকাৰণে এড্ৰেছটো কওঁতে সকলোৱে সহায় কৰিছে আৰু গাড়ীত উঠাই দিলে কাৰণ বজাৰলৈও তাই আগতে 2-3 বাৰ আহিছে সেইকাৰণে ৰাস্তাটো অলপ হ'লেও চিনি পাইছে আৰু ঘৰলৈ বুলি তাই গাড়ীত উঠিলে কাৰণ ভাবিলে গিৰিয়েক আৰু ভৈনীয়েক ঘৰলৈ কিজানিবা গুচি গ'ল কাৰণ তাই একো এটা খবৰ পোৱা নাই সেইকাৰণে তাই ঘৰলৈকে গুচি গ'ল হাজবেণ্ড আৰু ভৈনীয়েক ক'ত গ'ল কি কথা একোৱেই ভাবি নাপালে তাই মনতে ভাবিছে ঘৰলৈ গ'ল সেইকাৰণে মই ঘৰলৈকে যামগৈ আৰু তাই ঘৰ গৈ ওলালেগৈ ঘৰ পোৱাৰ পাছত মাকে আচৰিত হ'ল তাই অকলে যোৱা দেখি আৰু তাৰপাছত কি হ'ল মানে বোৱাৰী তুমি এনেকৈ অকলে ঘৰ আহি ওলালাহি যে বাবাহঁত ক'ত গ'ল আৰু ভণ্টি ক'ত গ'ল মানে কি হৈছে কি ভালকৈ মোক ভাঙি পাতি কোৱাচোন আচৰিত লাগিছে তোমাক এনেকৈ অকলে পঠাই দিছে মা তেওঁলোক আকৌ মই ঘৰলৈ গুচি আহিল বুলিহে ভাবিছিলোঁ ঘৰলৈ অহা নাই মানে কি কথা কৈছা এইবোৰ বোৱাৰী তোমাক এৰি থৈ আকৌ সিহঁতে ঘৰলৈ কিয় আহিব নাই আহাতো ঘৰলৈ মই অকলেহে আছোঁ কি হৈছে মানে ক'ত গ'ল সিহঁতে নাজানো মা তেওঁলোক ক'ত গ'ল মই একো গম পোৱা নাইকিয়া ভণ্টিৰ পইচা বেগটো হেৰাইছিলে আৰু তাই বাহিৰতে এৰি থৈ আহিলোঁ বুলি ক'লে তাত বিচাৰি দুইজন একেলগে গৈছিলে তাৰপাছত আৰু মই তাতে ৰৈ থাকাতে থাকিলোঁ তেওঁলোক ক'ত গ'ল কি কথা একোৱে গম নোপোৱা হ'লোঁ মা মোৰ মোবাইলটো নিয়া নাই ফোন কৰিবলৈ আপুনি ফোন এটা লগাওকচোন ক'ত গ'ল তেওঁলোক ফোন এটা কৰকচোন মা কি ক'ত গ'লগৈ আকৌ সিহঁতে ৰ'বাচোন মই ফোনটো কৰোঁ ৰ'বা আমি ইয়াত মা বাবা এইবোৰ কি মানে হা এইবোৰ কি কৰি আহিছ তই এইবোৰ কি মানে ভণ্টি কি কৰিছ তই সেইবোৰ হেৰি কি কৰিছে এইবোৰ তই পাগল হলি নেকি বাবা তই পাগল হলি নেকি হা তোৰ বিয়া হোৱা কেইদিন হৈছে আৰু তই এইবোৰ কি কৰিছ মানে তই এজনী কি বিয়া পাতি আনিলি
কি কি মান নিদিয়ে কিয় মুখৰে মান নিদিয়ে কিয় তই কি পাগল হলি বাপৰে ইমান প্ৰশ্ন কৰেনে আপোনালোকে দেখা নাই জানো দেখাৰ পাছতো বুজাই দিব লাগে নে আপোনালোকক আমি বিয়া পাতিলোঁ আকৌ সিটোন আৰু কোৱা কথা নে সকলোবোৰ দেখিয়ে আছে অঁ মা মই প্ৰিয়াক বিয়া পাতিলোঁ আমি ইজনে সিজনক বহুত পচন্দ কৰোঁ আৰু সেইকাৰণে মন্দিৰতে আমি বিয়া পাতি লৈ আহিলোঁ মানে মা চুপ থাক তই মোৰ ল'ৰাই নহয় তোক মোৰ ল'ৰা বুলি ক'বলৈ লাজ পাইছোঁ তই এনেকুৱা হবি বুলি ভাবা নাছিলোঁ হে বোৱাৰীজনীৰ জীৱনটো তই কিয় ধ্বংস কৰিলি হা তাইক তই বিয়া পাতি অনা কেইদিন হৈছিলে আৰু এতিয়া এইবোৰ কাণ্ড কৰিছ হে তোক ইয়াকে শিক্ষা দিছিলোঁ মই ইয়াকে শিকাইছিলোঁ আৰু প্ৰিয়া তুমি নিজৰ বাৰ সংসাৰখন ধ্বংস কৰিলা হা তুমি নিজৰ ভণ্টি হৈও তাইক এনেকুৱা বিলাই কৰিলা চি লাজ লাগিছে আজি দুইটাকে দেখা পাই মোৰ মনে মনে থাকক বৰ কথা কৈ আছে আপুনি একেবাৰে দ্বিতীয় বিবাহ কৰাটো একো ডাঙৰ কথা নহয় বহুতে কৰে বুজিছে সেইটোকে কি ইমান একে ডাঙৰ কথা ক'ব নালাগে আমাক এনেও আপুনি এখন ঘৰৰ পৰা আমাক উলিয়াই দিব নোৱাৰে কাৰণ এইবোৰ সকলোবোৰ ৰক্তিমৰ সম্পত্তি তেওঁ নিজে কষ্ট কৰি এইবোৰ গঢ় দিছে আপোনাৰ হাজবেণ্ডৰ নহয় মানে ৰক্তিমৰ দেউতাকৰ সম্পত্তি নহয়তো আপুনি উলিয়াই দিব আমাক ঢেৰ কিবা কিবি কথা ক'ব সেইখিনি আপোনাৰ অধিকাৰে নাই বুজিলে প্ৰিয়া ভণ্টি তই মোৰ জীৱনটোতো ধ্বংস কৰিলিয়ে এতিয়া মোৰ শাহু মাক এনেকৈ ব্যৱহাৰ কৰিব আহিছ সেনেকৈ ব্যৱহাৰ নকৰিবি কথা বেয়া হ'ব নহ'লে তোক মই ইয়াত থাকিব দিয়াটোৱে ভুল হ'ল হ'ব মোৰ ৱাইফক যাতে আৰু কোনেও একটা কথা নকয় মই কিন্তু সহ্য নকৰিম তেতিয়া কথা বেয়া হৈ যাব কিন্তু একেবাৰে হ'ল বুলি ইমান দুইজনীয়ে কথা কৈ আছে যে কিহৰ কাৰণে মা আঁতৰোৱা এইখিনিৰ পৰা আমি ৰুমত যাওঁ আৰু নিহা আমাক ডিষ্টাৰ্ব দিবলৈ চেষ্টাও নকৰিবা তুমি কি বুলি ভাবিছা নিজকে বৰ বিশ্ব সুন্দৰী বুলি ভাবিছা নেকি হা তোমাৰ নিচিনাজনীক মই বিয়া পাতিলোঁ বুলিহে নহবা তোমাকনো কোনে পচন্দ কৰিব ইমান বেহেঞ্জি টাইপত থাকা তোমাৰ ভণ্টিক দেখিছা কিমান মডাৰ্ণ কেনেকুৱা ষ্টাইলিছ তেনেকৈ থাকিব নোৱাৰা তেনেকৈ যদি তুমি থাকিলা হয় ভণ্টিৰ ফালে মোৰ চাগে এট্ৰেকশ্যন নহ'লে হয় আৰু এতিয়া তুমি মোক দুখ দিও লাভ নাই আৰু এটা কথা তোমাক মই উলিয়াই নিদিওঁ ঘৰৰ পৰা চিন্তা নকৰিবা সেয়াতে থাকিব পাৰিবা কিন্তু মোৰ পৰা দূৰত থাকিবা এতিয়া মোৰ এইজনী ৱাইফ বুজিলাতো ডাৰ্লিং ব'লা আমি ৰুমত যাওঁ ব'লা ডাৰ্লিং ব'লা বা চাইড দে এনেই মানে মুডটো বেয়া কৰি দিব এতিয়া এওঁলোকে হেৰা ব'লা বোৱাৰী চিন্তা নকৰিবা দুখ নকৰিবা যোনে ভুল পথে যায় সি এদিন নহয় এদিন শাস্তি পাবই সি পস্তাবই তুমি বাট চাই থাকা খালি দুখ নকৰিবা তুমি বোৱাৰী দুখ নকৰিবা মোৰ নিজৰে লাজ লাগিছে তাক মোৰ ল'ৰা বুলি ক'বলৈ সি মোৰ ল'ৰাই নহয় তাক মই এইবোৰ শিক্ষা দিয়া নাছিলোঁ বোৱাৰী কিন্তু সি এনেকুৱা হ'ব বুলি মই ভবা নাছিলোঁ সি এনেকুৱা কাম কৰিব বুলি মই ভবা নাছিলোঁ বোৱাৰী মোক ক্ষমা কৰি দিবা তোমাক মই বিয়া পাতি আনিবই নালাগিছিলে তাৰ জীৱনলৈ সি নিজেই সন্মতি দিয়াৰ বাবে মই বিয়া পাতিছিলোঁ কিন্তু সি এনেকুৱা কৰিব বুলি মই ভবা নাছিলোঁ তুমি ইমান ভাল তোমাক ইমান কষ্ট দিছে সি মই তাক কেতিয়াও ক্ষমা নকৰোঁ বোৱাৰী কেতিয়াও ক্ষমা নকৰোঁ মা তেওঁ মোৰ লগত কিয় এনেকুৱা কৰিলে বাৰু মই এতিয়া কি কৰিম বাৰু মা মই কি কৰিম আপুনি নিজকে নুদুখিব আপোনাৰ গাতো অকণো ভুল নাই আপুনি কিয় ক্ষমা বিচাৰিছে মা মই এতিয়া কি কৰিম মই একো ভাবি পোৱা নাই মা আৰু তাৰ পাছত নিহাইনো কি কৰিব বেচেৰীজনী ক'ত যাব তেনেকৈ থাকি গ'ল আৰু তাই ইমান বুজি নাপায় চিধা ছোৱালী একেবাৰে সহজ সৰল ছোৱালী তাই এৰি থৈ গিৰিয়েকৰ ঘৰখন এৰি থৈও তাই বেলেগত যে থাকিবগৈ তেনেকুৱাও তাইৰ কেপাচিটি নাই মানে তাই যেনেকৈ চলিব পাৰে তেনেকৈয়ে চলে যোনে যেনেকৈ কয় তেনেকৈয়ে থাকে মনত দুখ পালেও তাই কাকো তেনেকৈ নেদেখায় আৰু সেইকাৰণে গিৰিয়েককো তাই ক্ষমাই কৰি দিছে লাহে লাহে কিন্তু মনত পূৰা দুখ তথাপিও দেখাব নিবিচাৰে আৰু এনেকৈ দিনবোৰ পাৰ হৈ গৈ থাকিলে গিৰিয়েকে ভৈনীয়েকৰ লগত ঘূৰে ফুৰে খায় এনজয় কৰে চিনেমা চাবলৈ যায় ক'ৰবাত যায় একেটা ৰুমতে থাকে আৰু মানে নিজৰ বাই ভনী হৈও সতিনী ভাত খাবলগীয়া হৈছে এতিয়া সতিনীয়েকৰ দৰে ঘৰখনত থাকিবলগীয়া হৈছে তাই এনেই তাই মন মাৰি থাকে তথাপিও তাই কাকো একো মাত নিদিয়ে একো নকয় শাহুৱেকে তাইক দেখি বৰ দুখ পায় শাহুৱেকে তাইক কিন্তু বৰ মৰম কৰে কি কৰিব আৰু পিতেকে যেতিয়া এইবোৰ কৰিলেই তাইকতো একো বুজাবও নোৱাৰে একো ক'বও নোৱাৰে আৰু এনেকৈ চাওঁতে 2 মাহ পাৰ হৈ গ'ল তাৰ পাছত এদিনাখন হেৰি চাহ লওক নিহা তুমি বাৰু প্ৰিয়াক দেখিছিলা নেকি তাই ক'ত গ'ল তেতিয়াৰ পৰা মাতি আছোঁ ক'ত আছে দেখিছা নেকি নাই দেখা মই
সেই বিশ্বাসঘাতকজনীক মোৰ চাই থাকিব মন নাই আৰু মই বিচাৰি ফুৰা নাই নাজানো ক'ত আছে চাহ লওক আপুনি নিহা কথাবোৰ অলপ চাই চিতি ক'বা মোৰ ৱাইফৰ বিষয়ে মই এটা কথাও শুনিব নিবিচাৰোঁ বুলি তোমাক সদায় কৈ আছোঁ মই তাইৰ বিষয়ে একো বেয়াকৈ নক'বা মোৰ আগত মই সহ্য নকৰোঁ বুজিলাতো যোৱা তোমাৰ চাহ তুমিয়ে খাই বহি থাকাগৈ মই নেখাওঁ যোৱা শুনকচোন চাহকাপটো খাই যাওক আৰু এনেকৈয়ে এই দুমাহ নিহাত প্ৰায় গালি পাৰিছিলে ৰক্তিমে প্ৰিয়াৰ কথা যদি বেয়াকৈ কিবা কয় সি লগতে গালি পাৰিয়ে দিয়ে সেয়া বা মাকে হওক বা ঘৈণীয়েকে হওক যোনে বেয়াকৈ কয় তাকে গালি পাৰে মানে ৰক্তিমে প্ৰিয়াক ইমান ভাল পাই পেলালে আৰু তেনেকৈ চাহকাপ দিওঁতে ঘৈণীয়েকক গালি দি ৰুমলৈ বুলি প্ৰিয়াক বিচাৰি সোমাই আহিলে আৰু সোমাই অহাৰ পাছত দেখিলে প্ৰিয়াই কাৰোবাৰ লগত ফোনত কথা পাতি আছিলে আৰু এনেকুৱা কিছুমান কথা সি মনে মনে আহি শুনিলেহি যে তাৰ মাথা মানে বেয়া হৈ গ'ল কি কথা শুনিলে জানো আহকচোন এবাৰ আৰে বাবা বিশ্বাস ৰাখা ন মোৰ ওপৰত তোমাৰ বিশ্বাস নাই নেকি মই তোমাৰ ওচৰলৈ সোনকালে গৈ আছোঁ ডাৰ্লিং মই তোমাক বহুত ভাল পাওঁ আৰু এনেও মই ইয়াত থাকি থাকি ব'ৰ হৈ গৈছোঁ আৰু ৰক্তিমকো মোৰ বৰিং লগা হৈছে মই তোমাৰ ওচৰলৈ যাব বিচাৰিছোঁ তোমাৰ ওচৰলৈ মই এই 2 দিনতে গৈ আছোঁ তুমি মোৰ কাৰণে ৱেইট কৰিবা লাভ ইউ ডাৰ্লিং সোনকালে আহা আকৌ তোমাৰ কাৰণে ৱেইট কৰি কৰি মই পাগল হৈ গৈছোঁ গম পাইছানে সোনকালে আহা প্ৰিয়া সোনকালে আহা তোমাক নেদেখা ইমান দিন হ'ল মই থাকিব পৰা নাই কিন্তু কি ৰক্তিমৰ লগত বৰ খাই আছানো সোনকালে মোৰ ওচৰত গুচি আহা ৱেইট কৰা বাবা আৰু কেইদিনমান ৱেইট কৰা মই তোমাৰ ওচৰত গৈ আছোঁ আৰু কেইদিনমান বাট চোৱা ইমানকৈ মোকো পাগল নকৰিবাচোন ময়োতো তোমাৰ কাৰণে বলীয়া হৈ আছোঁ ৰক্তিমক মোৰ অলপো ভাল নলগা হ'ল এতিয়া তোমালৈ মনত পৰিছে সোনকালে যাম মই তোমাৰ ওচৰত তুমি অলপ দিন বাট চোৱা আৰু 2-3 দিন বাট চোৱা বুজিলা মই গৈ আছোঁ ঠিক আছে দিয়া সোনকালে আহিবা বেবী প্ৰিয়া তুমিতো জিমতহে গৈছিলা তুমি ইমান সোনকালে আহিলা যে তুমি চুপ থাক বিশ্বাসঘাতক তই সঁচাকৈ কাৰো আপোন হ'ব নোৱাৰ তই এজনী বিশ্বাসঘাতক তিৰোতা হয় তই কাৰো আপোন হ'বই নোৱাৰ সঁচাকৈ মই ইমান ডাঙৰ ভুল কৰিলোঁ তই কেনেকুৱা ছোৱালী মই আজি গম পালোঁ তই মোকো বিশ্বাসঘাতক কৰিছ মোৰ লগতো তই এনেকুৱা কৰিছ তোৰ কাৰণে মই মোৰ পত্নীক বিশ্বাসঘাতক কৰিলোঁ আৰু তই এতিয়া মোক এনেকুৱা কৰিছ হে তোৰ চৰিত্ৰ মানে এনেকুৱাই তই কাৰ লগত কথা পাতি আছিলি মই সকলোবোৰ শুনিছোঁ তই ইমান বেয়া ছোৱালী বুলি মই ভবা নাছিলোঁ ওলাই যা এতিয়াই মোৰ ঘৰৰ পৰা ওলাই যা প্লিজ এনেকৈ নক'বা ৰক্তিম এনেকৈ নক'বা মই ক'লে যাম মোক উলিয়াই নিদিবা প্লিজ মই কাৰো লগত কথা পতা নাই নহয় তুমি এনেই ভুল ভাবিছা প্লিজ মোক উলিয়াই নিদিবা মই মোৰ ভুল হৈ গ'ল মোক ক্ষমা কৰি দিয়া মানে ৰক্তিম কি হ'ল তহঁতৰ কি হ'ল বাবা কিয় ইমান চিঞৰ-বাখৰ কৰিছ মা সেই বিশ্বাসঘাতকজনীৰ কথা কৈ আছো মা এই মোৰ লগতো বিশ্বাসঘাতক কৰিছে মোৰ বহুত ভুল হৈ গ'ল মা মোক ক্ষমা কৰি দিব পাৰিলে মোক ক্ষমা কৰি দিয়া নিহা মোক ক্ষমা কৰি দিয়া নিহা মোক ক্ষমা কৰি দিয়া মই তোমাৰ লগত বহুত অন্যায় কৰিলোঁ মাও মোক ক্ষমা কৰি দিয়া মই তোমাকো বহুত অপমান কৰিছোঁ এইজনীৰ কাৰণে এতিয়া তাই মোৰ লগত বিশ্বাসঘাতক কৰিলে তাই কোনোবা ভাল পোৱা ল'ৰা আছে তাৰ লগত কথা পাতি আছে তাই বোলে 2-3 দিনত লগ কৰিবলৈ যাব তাই তলে তলে এইবোৰ কৰি থাকে মা তাইৰ চৰিত্ৰ বেয়া মই তাইক বুজিয়ে নাপালোঁ মোৰ বহুত ভুল হৈ গ'ল মা মোক ক্ষমা কৰি দিয়া মই কি কৰিম এতিয়া কি কুলক্ষণীয়া নিজনী মই প্ৰথম আহোঁতেই দেখোঁতেই গম পাইছোঁ মই তাইৰ চৰিত্ৰ যে ভাল নহয় মই তেতিয়াই গম পাইছিলোঁ তোক কৈছিলোঁ কিন্তু তই নুশুনিলি আৰু এতিয়া বুজিছ এতিয়া বুজিছ কুলক্ষণীয়ানী বিশ্বাসঘাতক চালা বায়েৰৰ জীৱনটো ধ্বংস কৰিলি এতিয়া মোৰ ল'ৰাটোৰ লগতো বিশ্বাসঘাতক কৰিছ তোৰ চৰিত্ৰ এনেকুৱাই একেখন ঘৰৰে বাই ভনী বায়েৰে ইমান ভাল তই কিয় এনেকুৱা চৰিত্ৰহীনা তই কিয় ইমান চৰিত্ৰহীনা তই মোৰ ঘৰখন ধ্বংস কৰি পেলালি মোৰ ইমান সপোনৰ ঘৰখন ইমান যতনেৰে মই সজোৱা ঘৰখন তই আহি চেছ কৰি পেলালি কুলক্ষণীয়ানী ওলাই যা ইয়াৰ পৰা ভালে এখন ঘৰৰ পৰা ওলাই যা হ'ব মোক আৰু ইমানকৈ কৈ থাকিব নালাগে বহুত হ'ল বহুত শুনিলোঁ কি ভাবিছে আপোনালোকে কি ভাবিছে মোৰ কাৰণে কি ল'ৰাৰ অভাৱ হৈছে মই এতিয়া ক'লে এতিয়াই মোৰ কাৰণে ল'ৰা দৌৰি আহিব এনেও মোৰ ইয়াত থাকিবলৈ মন নোযোৱা হ'ল আৰু মোৰ বৰ লগা হ'ল বাদ দিলোঁ আৰু মই এতিয়াই ওলাই যাম মোক আৰু ইমানকৈ কৈ থাকিব নালাগে ইয়াত নাথাকিহে পাৰিছোঁ মই যা এতিয়া ওলাই যা
মোৰ ঘৰৰ পৰা এতিয়াই বাহিৰ হ বুলি কৈছোঁ। তোৰ নিচিনা এজনী তিৰোতা মোক দৰকাৰ নাই এতিয়া। ভালকৈ বুজি পালোঁ তই কেনেকুৱা চৰিত্ৰহীনা ছোৱালী। ওলাই যাৰ পৰা। ডিভ'ৰ্চ পেপাৰ তই পাই যাবি। ওলাই যাৰ পৰা। হ'ব হ'ব, ইমানকৈ কৈ থাকিব নালাগে। যাম এতিয়াই যাম মই। ইয়াত থাকিবলৈ মোৰ মনো নাই, কৈ আছোঁ মই। মা মা মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়া। মোক ক্ষমা কৰি দিয়া নিহা, মোক ক্ষমা কৰি দিয়া। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। তোমাৰ ওচৰত মোৰ ক্ষমা খোজাৰ মোৰ অধিকাৰেই নাই। তথাপিও পাৰিলে ক্ষমা কৰি দিয়া নিহা, মোক ক্ষমা কৰি দিয়া। হ'ব দিয়ক, যি হ'ল এটা বেয়া সপোন বুলি পাহৰি যাওক। ময়ো পাহৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু ক্ষমা নিবিচাৰিব। মানুহ পৰিস্থিতিৰ দাস, কেতিয়াবা ভুল হৈ যায় আৰু। মই ধৰি থকা নাই দিয়ক, ক্ষমা নিবিচাৰিব আৰু। যি হ'ল আৰু যাতে তেনেকুৱা নহয় সেইটো চিন্তা কৰিব। মোৰ সংসাৰখন মই ঘূৰাই পালোঁ, সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ কথা। আপুনি আৰু কান্দি কুটি নাথাকিব। আপুনি দুখ কৰিলে মোৰ কষ্ট পাওঁ মই। আপুনি সুখত থকাটোৱে বিচাৰোঁ সদায়। দেখিলি তোক কিমান ভাল পাই, দেখিলি তই ইমান ডাঙৰ ভুল কৰাৰ পাছতো তাই নিমিষতে তোক ক্ষমা কৰি দিলে হা। আৰু যাতে এনেকুৱা ভুল নহয়, বুজিলিতো? মা বিশ্বাস ৰাখা, আৰু এনেকুৱা ভুল কেতিয়াও নহয় জীৱনত। মই বুজি পাই গ'লোঁ। নিহাই মোক বহুত ভাল পায়। আৰু নিহাৰ দৰে পত্নী এগৰাকী পাবলৈ মই বহুত ভাগ্য লাগিব মানুহৰ। আৰু মই সঁচাকৈ বহুত ভাগ্যৱান নিহাৰ দৰে পত্নী পোৱাৰ কাৰণে। তাইৰ লগত মই বহুত অন্যায় কৰিলোঁ। ভগৱানে চাগে মোক ক্ষমা কৰি নিদিব তাৰ কাৰণে। কিন্তু মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ। নিহাক যিমান পাৰোঁ সুখত ৰাখিবলৈ চেষ্টা কৰিম। মা তুমি আশীৰ্বাদ কৰিবা। হ'ব দে, এতিয়া আৰু ভাল সময়টোত কান্দি কুটি নাথাকিবি আৰু তহঁতে। হ'ব দে, যি হ'ল চবে পাহৰি যা। আৰু তাৰপাছত কি, প্ৰিয়া ঘৰৰ পৰা ওলাই গুচি গ'ল আৰু নিহাই ৰক্তিমক ক্ষমা কৰি দিলে। ৰক্তিম আৰু নিহাৰ সংসাৰখন আগৰ দৰে আকৌ সুখৰ হ'ব ধৰিলে। দুয়োটাই মৰম চেনেহেৰে মিলা প্ৰীতিৰে সংসাৰখন আগুৱাই নিবলৈ ধৰিলে। আৰু প্ৰিয়াক ডিভ'ৰ্চ পেপাৰ পঠাই ডিভ'ৰ্চ দিলে ৰক্তিমে। তাই চৰিত্ৰ বেয়া যেতিয়া তাই আকৌ বেলেগলৈ গুচি গ'ল। তাইৰ খবৰ আৰু কোনো দিনেই নল'লেহি। আৰু নিহাও মাকৰ খবৰ কেতিয়াবা লয়, কিন্তু প্ৰিয়াৰ খবৰ আৰু কেতিয়াও নুসুধা হ'ল। প্ৰিয়াক তাই মনৰ পৰাই একেবাৰে বাদ দিলে, কাৰণ তাইৰ সংসাৰখন ধ্বংস কৰিছিলে। আৰু এনেকৈ কাহিনীটো ইমানতে শেষ হ'ল। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু কি জানেনে, ঘৰখনত যদি সুখ শান্তি থাকে, আনন্দ থাকে, সকলোবোৰ এনেও ভাল লাগে। শাহুৱেকো তেনেকুৱাই হ'ল। শাহুৱেকে বহুত দুখ কৰি দিনবোৰ পাৰ কৰিছিলে। কিন্তু পিতেক আৰু বোৱাৰীয়েক যেতিয়া সকলোবোৰ ঠিক হ'ল বোৱাৰীয়েকৰ আৰু পিতেকৰ, তেতিয়াৰ পৰা শাহুৱেকো হাঁহি মাতি ঘৰখনত থাকিবলৈ ধৰিলে। আৰু তিনিওজন ধুনীয়াকৈ হাঁহি মাতি দিনবোৰ পাৰ কৰিলে। আৰু অলপ দিনৰ পাছতে সিহঁতৰ এজনী ছোৱালী সন্তানো জন্ম হ'ল। আৰু কাহিনীটো চাই কেনেকুৱা পালে জনাবলৈ কমেণ্ট এটা দিবলৈ নাপাহৰিব। ধন্যবাদ।